হেল্ল' ফ্ৰেণ্ডছ, শুভ সন্ধিয়া। মই প্ৰিয়া বৰুৱা আজি আপোনালোকৰ লগত এটা মনৰ অনুভৱ শ্বেয়াৰ কৰিব ওলালোঁ। মাতটো যদি শুনি বেয়া পায় সহ্য কৰি ল'ব, গালি কিন্তু নিদিব দেই। ট্ৰেইনৰ পৰা দৃশ্যৰাজিয়ে হোৱা আজি প্ৰকৃতিয়ে মোক বাৰুকৈ আপ্লুত কৰিছিল। ট্ৰেইনখনৰ লগত আমাৰ জীৱনটো সংমিশ্ৰণ হৈ থকা যেন অনুভৱ নহয়নে বাৰু? এই যে ৰেলৰ চিৰিৰ ওপৰেদি যেনেকৈ ট্ৰেইনখন আগবাঢ়িব লাগিছে, ঠিক আমাৰ জীৱনৰ কঠিন পৰিস্থিতিৰ মাজেৰে আমিবোৰ আগবাঢ়িব লাগিছোঁ। আৰু এই যে ৰাজপথত শাৰী শাৰী গছ, চাহ বাগিচা, মনোমোহা দৃশ্য, মাজে মাজে আকৌ দুই কাষে ঘন হাবি, আৰু এই হাবিৰ মাজতে নিৰ্দিষ্ট দূৰত্বত একোটাকৈ ষ্টেচন, আৰু এই একোটাকৈ ষ্টেচনতে ৰৈ যায় ট্ৰেইনখন। আমি কিন্তু কোনো পৰিস্থিতিৰ সন্মুখীন হৈ ৰখি যাব নোৱাৰিম। আমাৰ জীৱনটো আমি আগবঢ়াই নিবই লাগিব, আমাৰ সপোনবোৰ চুই চাবৰ কাৰণে। জীৱন জিন্দাবাদ। আপোনালোকে ক'বচোন, মোৰ অনুভৱখিনিৰ লগত আপোনালোকৰ মতামত কি? অজানিতে যদি হোৱা ভুলৰ ক্ষমা বিচাৰি আজিলৈ বিদায়। আকৌ এবাৰ লগ পাম আপোনালোকক অন্য এটি অনুভৱ লৈ। জীৱন জিন্দাবাদ।